ঠাণ্ডাখনত যদি মাটিত সদায় এনেকৈ শুব লাগে তাই বেছিদিন আৰু জীয়াই নাথাকিব। তাইক মই বিচনাখন দিয়া একো সাৰ্থক নহ'লে। বিচনাখনত শুৱে আন কোনোবা, তাই শুৱে মাটিত এনেকৈ বস্তা এটাত। বহুত বেছি দুখ লাগিলে দেখি পেলাই, গৈ পেলাই ইমান উঠাইছোঁ, তাই সাৰ পোৱা নাছিল আৰু উঠা নাছিল। চাওকচোন ঠাণ্ডাখনত মাটিত যদি এনেকৈ এটা বস্তাত এখন কাপোৰত যদি শুৱে, কাপোৰখন এখন ময়ে দিয়া হয় আৰু কাপোৰ দিব লাগিব। এতিয়া যি দেখিছোঁ তাই বিচনাত যিহেতু তাইক শুব নিদিয়ে, গতিকে ভৰি অৱস্থা চাওক, গা অৱস্থা চাওক, একেবাৰে অৱস্থা বেয়া হৈ আছে। যিহেতু সিহঁতৰ ঘৰত বজাৰ নাইকিয়া হয়, সদায় বজাৰ মানে ডেইলি বজাৰ ডেইলি দিব লগা হয়, কাৰণ সিহঁতৰ ঘৰত সপ্তাহৰ বজাৰ যদি দিবলৈ যাওঁ একেদিনাখনে খাই শেষ কৰি পেলাই। গতিকে মই বজাৰ দিবলৈ বেলেগক পঠিয়াওঁ, কিন্তু আজি মই নিজে গ'লোঁ, গৈ পেলাই দেখিলোঁ যে তাই এনেকৈ শুই আছে। আৰু দেখিছেনে, বাহিৰলৈ লৈ আনি পেলাই তাইক ধুনীয়াকৈ তাইৰ মুখৰ আগতে যি মন যায় হেঁপাহ পলোৱাই বস্তুখিনি মানে দিওঁ আৰু মই যিমানখিনি পাৰোঁ ডেইলি চলিবৰ কাৰণে যিখিনি বস্তু ৰাতিপুৱা বা গধূলিলৈকে যি সাঁজৰ প্ৰয়োজন হয় তেলৰ পৰা আদি কৰি। গতিকে মই তাইহঁতৰ কাৰণে এইবাৰ একদম ভাল তেল লৈ আহিছোঁ। নাজানো সিহঁতি কেনেকৈ ব্যৱহাৰ কৰিব পাৰে, যিহেতু গোলাঘাটৰ পৰা এইখিনি প্ৰডাক্ট মোলৈ আহিয়ে থাকে, যিহেতু একদম ঘৰুৱাভাৱে প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা। ময়ো কিনি দিব লগা হয়, গতিকে মোলৈ আহি থাকে যেতিয়া মই সিহঁতক মোৰ পৰাই দিবলৈ লৈ গৈছোঁ। বহুত বেছি ভাল হয়, আপোনালোকে যদি কোনোবাই লওঁ বুলি ভাবিছে ল'ব পাৰিব দেই। ঠাণ্ডা লাগো হ ক'ত শুৱ তই? তাত শুৱ? ভাল খোৱা বস্তু নাই নে কৈছে, বিস্কুট লৈ আহিছোঁ ধৰ। এই বিস্কুট খাই থাকো বোলো। তাৰপিছত অলপ বজাৰ, যিহেতু এই আলু এইবোৰ ঘৰৰ বস্তু, এইফালে পিঁয়াজ ঘৰে লাগিব একে ঘৰলে, দালি দেখিছেনে। আৰু যিহেতু এইখিনি বস্তু মোক হাৰিয়াৰ পৰা পঠাইছে দেই, গোলাঘাটৰ পৰা পঠাইছে, বিৰাট ভাল হয়। চাহপাত লাগতো নে থোৰাকোণ? থোৰাকোণ লাগবে। তেল লৈ আহিছোঁ, এইফালে মিঠাতেল মানে যেনেকৈ দিছে বিৰাট ভাল হয় দেই। এইটো মই এইটো দেখিছেনে, এইটো এটা একদম ধুনীয়া চায়ো দেখিছেনে, পিয়ৰ মাষ্টাৰ চইল একদম ধুনীয়াকৈ দেখিছেনে, সৰিয়হৰ হয় আৰু বিৰাট ভাল হয় দেই। এইটো মানে যিহেতু গোলাঘাটৰ উঠি আছে, মই বহুত দিনৰ পৰা খাই আছোঁ আৰু মানে একদম 20 টকা দাম হয় বাকী আমি খোৱা তেলবোৰতকৈ, কিন্তু বিৰাট ভাল হয়। গতিকে আজি কাবেৰী ঘৰলৈ মই লৈ আহিছোঁ। এইকেইটা দেখিছেনে ধুনীয়াকৈ, এই দুটা আমাৰ ঘৰ। তাৰপৰা এইটো চায়ৰ দেখিছেনে, দিয়া মোবাইলটো দিয়া। আৰু এইটো দেখিছেনে হালধি, যিহেতু এইকেইটা বস্তু মানে যিহেতু বিৰাটে ভাল দেখিছে। এইটো দেখিছেনে মৰিংগা পাউডাৰ, কাবেৰী মানে যিহেতু তাৰ স্বাস্থ্যটো একেবাৰে বেয়া, মই খাই থাকোঁ যিহেতু